24ত আমাৰ ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল তেতিয়া সেই সময়ত আমাৰ প্ৰদ্যুৎ বৰদলৈ ছাৰ আছিল আমাৰ দলত তেওঁ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যেটো ৰাহুল গান্ধীজীৰ আপোনাৰ শিৱসাগৰ আমগুৰিৰ পৰা যেটো ধুবুৰীলৈকে যাত্ৰা তাৰে সিভিল সোসাইটি কমিটিৰ তেখেত চেয়াৰম্যান আছিল আৰু মই তাৰ এজন মেম্বাৰ আছিলো তো যেতিয়া আমাৰ মিটিং হল মিটিংখনত আমাক দায়িত্ব দিয়া হল যে ৰাহুল গান্ধী ডাঙৰীয়া মানে শিৱসাগৰ আমগুৰিৰ পৰা ওলাই ধুবুৰীলৈকে য'ত যাব তাৰ তুমি মানে ৰোড মেপটো লোৱা লৈ পেলে তাত কাক সিভিল সোসাইটিৰ মানুহ লগ কৰিব পাৰি কোন এনেকা বিশেষ জায়গা আছে য'ত যাব লাগে তেনেকুৱা এটা সাৰ্ভে কৰাছোন এটা ৰিপৰ্ট বনোৱা মই ৰিপৰ্ট বনালো মই প্ৰথমবাৰ তেনেকুৱা এটা দায়িত্ব গধুৰ দায়িত্ব মই যিমান পাৰো দায়িত্ব সহকাৰে খুব সোনকালে সেই কামটো কৰি শেষ কৰিবলৈ চেষ্টা কৰিলো তাৰ পিছত মই তাৰে ভিতৰত এটা মানে গুৱাহাটী সোমোৱাৰ পিছত মই গোটে যাত্ৰাটোত লগে লগে আছো আমগুৰি পা এনেকে আহি মই গুৱাহাটী পালো তো তাত মই দুটা জায়গা দিছিলো এটা হল গুৱাহাটীৰ কামাখ্যা মন্দিৰ আমাৰ শক্তিপীঠ আমাৰ পবিত্ৰ শক্তিপীঠত এবাৰ যদি তেখেতে সোমাব পাৰো আৰু দুই নম্বৰতে আমি এটা ভাবিছিলো যে উমানন্দ বা আমাৰ হুকলেশ্বৰ দেৱালয় যিকোনো এটা মই দি থৈছো আৰু মোৰ কাম যেতিয়া আমি খানাপাৰালে আহি পালো ইবনে বহুত জায়গাতো আমি গণ্ডগোলবিলাক দেখি আছো অলপ ইমোশনালি মই বস্তুবিলাকৰ লগত অ্যাটাচ হৈ আহি আছো মই নিজেও আহিছো ৰাস্তাই বহুত মানে এনেকে এই আমাৰ ভূপেন বৰা ছাৰ তেতিয়া কংগ্ৰেছত আছিলে নাকত গুছিয়াইছিলে বিজেপি লৰা বিলাকে তেতিয়া তে ইমোশনটো অলপ আছিলে আৰু যে এনেকে কিয় কৰিছে আমি এটা যাত্ৰা কৰি আছো তাৰপিছত তেতিয়া বতৰ দবাত দেখিলো ৰাহুল গান্ধীজী মানে মাটিত বহি দিব লগা হলে চিনটো আপোনালোকৰো চাগে মনত আছে খুব দুখ লাগিলে ৰ'দত তামান তেনেকে বহাই থলে বতৰ দৱা সোমাবল নিদিয়ে হুলস্থুল তাৰপিছত আহি যেতিয়া খানাপাৰা পালে তেতিয়া আমি এনেকে ৰোড মেপটো দি থোৱা আছিলেতো আৰু মই বিশেষকৈ মই বনোৱাটো মোক দায়িত্ব দিছিলে তো আবেগটো আছে হেতু লগত হে ৰিপৰ্টটোৰ লগত মোৰ আবেগ আছিলে যথেষ্ট তাৰপিছত যেতিয়া খানাপাৰাত ৰখাই দিলে খানাপাৰাত ৰখাইটোতো কিমান গণ্ডগোল হল সবে দেখিছে কিমান মোৰ নিজৰে চাদৰ ফালি লৈ গৈছে উৎপাত কৰি তাৰপিছত মানে যেতিয়া সোমাবল নিদিলে যেহেতু মই জালুকবাৰীৰ বাসিন্দা মই জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰা সময়ৰ পৰা যদি আৰু কৃষ্ণচূড়া নগৰী বুলি ক'লে আপোনাৰো সেই ইয়াং এজ বা মোৰো আমি এতিয়া ইয়াং এজ তথাপিতো আৰু সেই মায়া বিস্ময় পঢ়া সময়ৰ পৰা কৃষ্ণচূড়া নগৰখনৰ প্ৰতি এটা বেলেগ আকৰ্ষণ তাতে যেহেতু মই ইয়াৰে বাসিন্দা হলো ইয়াতে থাকিলো গতিকে জালুকবাৰীখনৰ প্ৰতি বিশেষ আগ্ৰহ আছে তেতিয়া মানে মোৰ ইমান দুখ লাগিলে যে মই যেটো বস্তু দায়িত্ব লৈ পেলে কৰিব বিচাৰিছিলো মই সেই কামটো মই ৰাহুল গান্ধী ডাঙৰীয়াক কৰাব নোৱাৰিলো সমষ্টিটো কেবাটাও আছিল জালুকবাৰীত কিয় ভাব না মইতো জালুকবাৰীৰে বাসিন্দা যেটো মই চাকৰিয়াত মোৰ ঘৰবাৰীয়াত মই ইয়াৰে বৰ্তমান মই ইয়াৰে বাসিন্দা মই জালুকবাৰীতে ইমান বছৰ হল থাকা চাকৰি কৰাই মোৰ আজি 10 বছৰ হল গতিকে তাৰ পিছত যেতিয়া কামাখ্যাত সোমাব নিদিলে সেই আবেগটোৱে মোক মানে বহুত ষ্টিক কৰি দিলে যে মই আজি মানে বনোৱা এটা ৰিপৰ্টৰ মতে আমাৰ কামাখ্যা মন্দিৰলৈতো দেশ বিদেশৰ ভক্ত আহে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াকনো আনিব নোৱাৰোনে আমি তো জালুকবাৰীত মানে কৈ থাকে কংগ্ৰেছ নাই জালুকবাৰীত সংগঠন নাই জালুকবাৰীত খালি কংগ্ৰেছ নাই খালি কৰি দিলে শূন্য কৰি দিলে বিজেপি আমি যাব লাগিব নীলিমা বাইদেউৰ কাখলে জ্ঞানশ্ৰীৰ কাখলে সাবানা বাইদেউৰ কাখলে আমি যাব লাগিব আৰু বহু কথা আছে প্ৰত্যাহ্বান কি আছিল আপোনাৰ বা আপোনাক আমি দেখিলো শীৰ্ষ নেতমন্ত্ৰীক আপুনি জনাইছে মই নীলিমা বাইদেউ আপোনাৰ কাখলে আহিছো মংগলদৈ সমষ্টিৰ দুটা কথা আছে দুটা বিশেষ কথা আছে সংৰক্ষিত এটা সমষ্টি আছিল এছচিৰ কাৰণে এবাৰ কিন্তু মুকলি কৰি দিয়া হল লগতে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিলে এনেকুৱাটো চাগে নাছিল যে তেখেতে কিবা এটা আশা লৈ অহা নাছিল গতিকে আপুনি কিয় ভাবিছে যে এনেকুৱা কাৰণ এছচিৰ এতিয়াও ভোটাৰ আছে তাত মুকলি কৰি দিয়া হল আপুনি কিয় ভাবে যে আপোনাক ভোট দিব বা আপুনি জিকিব সমষ্টিটোতে চাওক ইমান বছৰ প্ৰায় 42 ইয়াৰ্ছ আমাৰ মংগলদৈ সমষ্টি এছচি সংৰক্ষণ আছিল এবাৰ ফাৰ্ষ্ট মানে অপেন চিট আৰু প্ৰথমগৰাকী প্ৰাৰ্থী মই অপেন চিটৰ আৰু মহিলা প্ৰাৰ্থী হ'ব লাগিব এইটো কাৰণে মোৰ আচলতে সৌভাগ্য বুলি কওঁ মই ঠিক দলৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে এগৰাকী মই 95ৰ পৰাই বৰ্তমানলৈ মই বিভিন্ন দায়িত্ব লৈ কাম কৰিছোঁ আৰু মই এবাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ মহিলা মৰ্চা সভানেত্ৰী মোৰ কিন্তু এটা মই বিশ্বাস আছে দলীয় সাংগঠনিক কামৰ ক্ষেত্ৰত মই একদম তৃণমূল পৰ্যায়ৰ পৰা দায়িত্ব লৈ কাম কৰিছোঁ আৰু একদম তৃণমূল পৰ্যায়ত মানে গৈ মানুহৰ লগত যেটো সম্পৰ্ক কৰিব লাগে দলীয় সাংগঠনিক দিশটো শক্তিশালী কৰিব লাগিলে ৰাইজৰ সম্পৰ্ক কৰিব লাগিব সেইটো থাকিল
আৰু তেতিয়ালৈকে মই ভবা নাছিলোঁ আচলতে SC ৰিজাৰ্ভেশ্যন চিট এটাত আমি জেনেৰেল হৈ যায় মানে চিটটোত আমি আহিম কেতিয়াবা নিৰ্বাচন তেনেকুৱা আছিল। কিন্তু দলটো শক্তিশালী কৰাটো প্ৰথম এটা ৰাজনৈতিক দল যদি শক্তিশালী নহয় এখন চৰকাৰ কৰাটো সম্ভৱ নহয়। গতিকে উদ্দেশ্য সেইটো আছিল প্ৰথম কথা, যোনেই নহওক দলৰ প্ৰাৰ্থী XYZ, কিন্তু মই শক্তিশালী কৰাৰ কাৰণে লাগি আছিলোঁ। কিন্তু অপেন চিট হোৱাৰ লগে লগে চিন্তা কৰিলোঁ নাই প্ৰথম ইমান বছৰ দলৰ কাম কৰিলোঁ, গতিকে আমাৰ বিচাৰি চোৱাটো ভাল। সেইকাৰণে সেইবাৰ মই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ কথাটো অৱগত কৰিলোঁ, যিটো প্ৰচেছত যাব লাগে সেইখিনি কাম কৰিলোঁ। কিন্তু মই তথাপিতো মই ভবা নাছিলোঁ, তাকেতো বহুখিনি আমাৰ প্ৰত্যাশী দলটোৰ ফালৰ পৰা প্ৰায় মোটামুটি 25-25গৰাকীমান আছিলে। গতিকে তেনেকুৱা এটা এইফালে বসন্ত দাস আছিলে এজন, যদিও বিজেপিত জইন কৰিছে, তেওঁ কিন্তু ভাবিছিল মানে নাই এইবাৰ অপেন চিট তেতিয়া হয়তো নাপাব, তেনেকুৱা এটা তেওঁৰো বিশ্বাস এটা হৈছিল, কৈছিল তেখেতে। কিন্তু মই যে 100% ময়েই মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে পাম প্ৰাৰ্থিত্বটো, কিন্তু মই এইটো ইমান মানে ভবা নাছিলোঁ। তথাপিতো মই বিশ্বাস এটা দলে ইমান দিন সময় মই দলত যিখিনি সময় দিলোঁ কষ্ট কৰিলোঁ তাৰ ফলশ্ৰুতিত মোক এইবাৰ প্ৰাৰ্থিত্বটো মানে টিকেটটো দিছে বুলি মোৰ এটা বিশ্বাস আছে। আৰু যিখিনি পাৰোঁ তাৰ এগৰাকী প্ৰাৰ্থী হিচাপে সমষ্টিত দলীয় সংগঠনৰ কাম কৰাটো বেলেগ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এটা বেলেগ বস্তু। সেই হিচাপে যিমানখিনি পাৰি মই আকৌ যদিও তৃণমূলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, মই পৰিচিত বহুত ব্যক্তি আছে নন পলিটিকেল যিসকল মানে আমাৰ ব্যক্তি আছে সেই অঞ্চলত, সেইসকলৰ লগতো মোৰ ভাল পৰিচয়। গতিকে হ'লেও তথাপিতো প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজলৈ গৈছিলোঁ। আৰু মোৰ এটা বিশ্বাস মই যিমান মানে মই বুলি নহয় ভাৰতীয় জনতা পাৰ্টি হিচাপেও ভোট পাম বুলি মোৰ এটা বিশ্বাস আছে। কাৰণ আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু বৰ্তমান অসম চৰকাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহিলাসকলৰ এইবাৰ মই বেছিকৈ বিশেষকৈ উৎসাহটো দেখিছোঁ। নিৰ্বাচনত বিশেষকৈ উৎসাহ এটা দেখিছোঁ, কিয় কৈছোঁ তেওঁলোকে ভোট দিবৰ কাৰণে আমাৰ মঙলদৈত এটা কি 70%ৰ ওপৰত তেনেকুৱা ভোট মানে পুলিং খুব কম আছিল, কিন্তু এইবাৰ মানে কিছুমান চেণ্টাৰ মানে 90 ক্ৰছ কৰিছে। পুলিং হেৰিটো ভাল, আশাবাদী। মই এটা কথা সুধিম যে প্ৰত্যাহ্বান কি পাইছিল, যদিও আপুনি খেলিছে মহিলাৰ বিৰুদ্ধে যেনেকৈ যুঁজখন হৈছে আৰু বিজেপিও এইবাৰ যথেষ্ট সংখ্যক দিয়া নাই। আমি যদি বিজেপিক চাওঁ সেইখিনি কথা আমি পাতিম। আমি চাবানা আখতাৰ বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। বিলাচীপাৰাৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে, বদৰুদ্দিন আজমলৰ বাছনিত আপুনি উঠিলে। আপুনি কিন্তু সেইদিনাখনলৈকে কংগ্ৰেছী আছিল, AIDF-লৈ আহিছে। কেইদিনমানৰ পূৰ্বলৈকে কিন্তু আপুনি কংগ্ৰেছৰ যেতিয়া ৰকিবুল হুছেইনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আপুনি সেই সময়তো কংগ্ৰেছী আছিল, মই যদি ভুল নহয়। গতিকে আপুনি কেনেকুৱা দেখিছে আপোনাক যেনেকৈ বাছনিত এবাৰ আপুনি একমাত্ৰ মহিলা AIDF-ৰ প্ৰাৰ্থী, কিয় জিকিম বুলি ভাবে? নহয়, মই ফাৰ্ষ্টত কওঁ মই আপোনাক নমস্কাৰ। মই ৰকিবুল হুছেইন যেতিয়া MP খেলিছিল তেতিয়া মই অলৰেডি তেতিয়া কংগ্ৰেছ দল ত্যাগ কৰি মই ৰিজাইন কৰিছিলোঁ এইটো টাইমতে 2024-ত। আৰু হয় সেইটো টাইমতে মই ৰিজাইন কৰিছিলোঁ। আৰু AIUDF-ৰ মই একমাত্ৰ কেণ্ডিডেট নহয়, আমাৰ 24টা চিট দিছে আমাৰ বদৰুদ্দিন আজমল সাহেব মাননীয় সভাপতি, আৰু তাৰে ভিতৰত মই আৰু মীনাক্ষী ৰহমান পাকা বেতবাৰী সমষ্টি দুইজনীমান মহিলা দিছে আমাৰ। আপুনি কিয় ভাবে যে আপুনি জয়ী হ'ব? কাৰণ আপুনি বহুদিন কংগ্ৰেছ কৰিছে যদি মই ভুল নহয়। চাওক, কংগ্ৰেছ কৰাটো এটা বেলেগ কথা আৰু জয়ী হোৱাটো এটা বেলেগ কথা। কিয়নো কংগ্ৰেছ কৰিছিলোঁ এটা টাইমত, যিটো টাইমত আমি কংগ্ৰেছ কৰিছিলোঁ আমি এইটো বস্তু আমি বিচাৰিছিলোঁ যে অসমত মানে আমাৰ কংগ্ৰেছৰ দ্বাৰা আমাৰ মাইনৰিটি বিশেষকৈ সমস্যাবিলাক যিবিলাক আছে সেই সমস্যাবিলাকৰ সমাধান হ'ব, কিন্তু কংগ্ৰেছে এইবিলাক সমস্যা কিন্তু সমাধান কৰিব পৰা নাই। যাৰ কাৰণে আমি কংগ্ৰেছ বাদ দি আমি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দলটোক আঁকোৱালি লৈছিলোঁ। আৰু মৌলানা বদৰুদ্দিন আজমলৰ এটাই লক্ষ্য যে পিছপৰা আমাৰ এই জাতিটোক যাতে উন্নয়ন বা আমাৰ এই জাতিটোক যাতে অসমৰ পলিটিক্সত বা ৰাজনৈতিক প্লেটফৰ্মে কওক এইবিলাকত যাতে আগুৱাই লৈ যাব পাৰে। গতিকে আৰু মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতি মই আকৃষ্ট হৈ তেওঁৰ দলটো এই কাৰণে জইন কৰিছোঁ। আপোনালোকে জানে অকল অসমতে নহয় ভাৰতবৰ্ষ তথা পৃথিৱীৰ ইতিহাসত মৌলানা বদৰুদ্দিন আজমল সাহেবে শিক্ষা ক্ষেত্ৰত মানে পিছপৰা আমাৰ মানুহখিনিক যিভাৱে আগুৱাই লৈ গৈ আছে, গতিকে এইটো মই বহুত আপ্লুত আৰু এইটো সকলোৱে এইটোৰ প্ৰশংসনীয় তেওঁ। গতিকে যেতিয়ালৈকে শিক্ষা আমাৰ ভিতৰত নাহিব তেতিয়া আমাৰ জাতিটোৰ উন্নয়ন নহ'ব। যাৰ কাৰণে মই মৌলানা বদৰুদ্দিন আজমলক ছাপোৰ্ট কৰিছিলোঁ আৰু এইবেলি ইলেকশ্যন খেলিছোঁ আৰু আমি যথেষ্ট আশাবাদী যে আমাৰ দলে এইবাৰ ভালে সংখ্যক আসন লাভ কৰিব। পুনৰ আপোনাৰ কাষলৈ আহিম, কাৰণ প্ৰত্যাহ্বান হয়তো আপুনিও কিছু লাভ কৰিছে, যিটো অভিজ্ঞতা আপুনি এবাৰ পাইছে নিৰ্বাচনী এখন যুঁজত। মই জ্ঞানশ্ৰী আপোনাৰ কাষলৈ আহিছোঁ। জ্ঞানশ্ৰীকো আমি দেখিলোঁ যে চাকৰি বাদ দি তেওঁ আহিছে, ৰাজনীতিলৈ আহিছে।
ৰাইজৰ দলে আপোনাক বাছনি কৰিছে মৰিয়নি সমষ্টি কিয় এটা প্ৰশ্ন আৰু আপুনি কিয় ভাবিছে যে মৰিয়নি সমষ্টিবাসীয়ে আপোনাক আঁকোৱালি ল'ব মই চাকৰিটোৰ পৰা পদত্যাগ কৰোঁতে আচলতে ভবা নাছিলোঁ যে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম এনে কোনো পৰিকল্পনা সেই মুহূৰ্তত মোৰ নাছিল তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া মই ৰেজিগনেশ্যন দিলোঁ ক'ৰবাত অসমতে এটা চৰ্চা হৈছিল আৰু মৰিয়নিবাসী ৰাইজে বা আমাৰ মৰিয়নিৰ যিসকল দলীয় কৰ্মকৰ্তা আছে বিভিন্ন আচলতে দলৰ ব্যক্তি আছে আমাৰ দলৰ সভাপতি বিভিন্নজনক যোগাযোগ কৰিছিল মোকো কৰিছিল আৰু ক'ৰবাত আচলতে তেখেতসকলে এইটো কথা কৈছিল যে তুমি অহাটো বিচাৰোঁ তুমি কেৱল ৰাজনীতিত প্ৰচাৰৰ বাবে কাম কৰাতকৈ আমি বিচাৰোঁ যে তুমি বিধানসভালৈ যোৱা আৰু আমাৰ প্ৰতিনিধি হিচাপে যোৱা এইখিনি কথা সাৰোগত কৰিয়ে আচলতে মই প্ৰথম দলে যেতিয়া মোক নিৰ্দেশনা দিছিল মৰিয়নিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মই নিজেও জানিব বিচাৰিছিলোঁ যে প্ৰথম খোজতেই ৰাইজে এইদৰে আঁকোৱালি কিয় লৈছে আৰু পৰৱৰ্তী পৰ্যায়ত মই দেখিছিলোঁ যে দীৰ্ঘদিন ধৰি মৰিয়নিৰ যিখিনি সমস্যা সমাধানৰ বাবে ৰাইজে আশা কৰি আছে প্ৰতিনিধিজনলৈ এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত একেটাই পৰিয়াল ৩৫ বছৰ ধৰি আচলতে শাসনত আছে দায়িত্বত আছে কিন্তু মৰিয়নিৰ ৰাইজৰ খোৱা পানীৰ সমস্যাটোৱেই আজিলৈকে সমাধান নহ'ল বিশুদ্ধ খোৱা পানীৰ অভাৱ পথবোৰৰ অৱস্থা চূড়ান্ত ৰূপত বেয়া চিকিৎসা সেৱাৰ অৱস্থা বহু বেয়া আৰু এই গোটেই সমস্যাখিনি দেখাৰ পাছত মোৰ মনতো এটা ধাৰণা সৃষ্টি হৈছিল যে নহয় মই নিজেই বিধানসভাত গৈ এই সমস্যাবোৰ সমাধানৰ কাৰণে মাত মাতাটো অতি প্ৰয়োজনীয় আৰু নিজৰ ওপৰত সেই আত্মবিশ্বাসখিনিও আছিল আৰু ৰাইজে যিহেতু মোক বিশ্বাসত লৈ যিসকলে আশা কৰিছিল মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো সেইসকলৰ বিশ্বাস মৰম ভালপোৱাক মৰ্যাদা দিয়েই মই প্ৰতিদ্বন্দ্বী হিচাপে আগবাঢ়ি আহিছিল হয় শুনি আছোঁ হয় হয় গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত মোৰ নিৰ্বাচনৰ কথাটো তেনেকুৱাই আছিলে মই আগৰে পৰা আচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হ'ম বুলিয়ে চাকৰিটো আহিছিল এনে নহয় খালি মই ৰাজনৈতিক পৰিৱেশটোত আমাৰ যোনবোৰ মৌলিক কথা আমাৰ মূল কথা অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য শিক্ষা এই কথাবোৰ আলোচনা হোৱাটো উদ্যোগীকৰণ বাণিজ্যিকীকৰণৰ কথাবোৰে প্ৰাধান্যতা পোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবিয়েই ৰাজনীতিলৈ আহিছিলোঁ আৰু মোৰ নিৰ্বাচনী প্ৰচাৰৰ সময়খিনিতো এই মৌলিক কথাবোৰ আৰু আজিৰ প্ৰজন্মই যিখিনি সংস্থাপনৰ কথা ক'ব খোজে উদ্যোগীকৰণ বাণিজ্যিকীকৰণৰ কথা ক'ব খোজে স্বাস্থ্য শিক্ষাৰ কথা ক'ব খোজে এই কথাবোৰেই কৈছোঁ ৰাইজে যথেষ্ট মৰম ভালপোৱাৰে মোক আগবঢ়াই লৈ গৈছে ক'ৰবাত মই এটা বস্তু আচলতে নিজকে সৌভাগ্যৱান বুলিয়ে ভাবোঁ যে মই ৩৫টা দিন হৈছিল মৰিয়নিত খোজ দিয়াৰ পৰা নিৰ্বাচন আৰম্ভ হোৱালৈ ৩৫টা দিনত মই যিমান কষ্ট কৰিলোঁ মোতকৈ বহু বেছি কষ্ট মৰিয়নিৰ দলমত নিৰ্বিশেষে ৰাইজে কৰিলে এই যাত্ৰাত গতিকে অনাগত দিনত যি ফলাফল হ'ব এই ফলাফল এই সফলতা মৰিয়নিবাসীৰ ৰাইজৰ সফলতা আৰু মই যদি কাইলৈ বিধানসভালৈ যাওঁ মই জ্ঞানশ্ৰী বৰা হৈ বিধানসভালৈ যাব খোজা নাই মই মৰিয়নিবাসীৰ ৰাইজৰ প্ৰতিনিধি হৈহে যাম যিখিনি কথা তেওঁলোকে বিচাৰে যিখিনি সমস্যাৰ সমাধান যিখিনি তেওঁলোকে বিচাৰে যিখিনি সপোন ৰাইজৰ আছে এই সপোনখিনিৰ কথা ক'বলৈহে যাব খোজোঁ মই আমি আপোনাৰ কাষলৈ পুনৰ আহিম কাৰণ কেইবাটাও প্ৰশ্ন আমি মৰিয়নিবাসীৰ পৰা যি আমাৰ তাৰ সাংবাদিকে আমাক কৈছিল যে কেইটামান কথা আমি জানিব বিচাৰিম আপোনাৰ পৰা কিন্তু মই প্ৰথম আকৌ পুনৰ বিদিশা বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ আমি আসনৰ কথাটো পাতিব লাগিব সংৰক্ষণৰ কথাটো এটা বিশেষ কথা আজি আমি পাতিবই লাগিব কিন্তু ইয়াৰ পূৰ্বে আপোনালোকৰ অভিজ্ঞতাখিনি এইকেইটা দিনত আমি জানি ল'ব বিচাৰিছোঁ প্ৰত্যাহ্বানবোৰ কেনেকুৱা পাইছিল জালুকবাৰী সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে ইতিপূৰ্বে মই আপোনাক ইতিমধ্যে কৈছোঁ যে কোনো আপোনালোকৰ লিডাৰ আমি গৌৰৱ গগৈয়ে হওক বা দিল্লীৰ কোনোবা লিডাৰ আপোনাৰ হৈ প্ৰচাৰ চলোৱা বৰ বিশেষ আমি দেখাও পোৱা নাছিলোঁ আমি যিখিনি দেখিছোঁ আপোনাৰ পৰা আমি শুনিম বা জানিম প্ৰত্যাহ্বানবোৰ কেনেকুৱা আছিল অভিজ্ঞতাটো আপোনাৰ কেনেকুৱা আছিল কাৰণ চাকৰি আপুনিও বাদ দিছে জ্ঞানশ্ৰীও কৈছে জ্ঞানশ্ৰীও বাদ দিছে আপুনিও বাদ দিছে চাকৰি চাওক কথাটো এনেকুৱা যে এইবাৰতো এটা দিনতে সকলোৰে ভোট গ্ৰহণ হৈছে আৰু আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিব লগা হৈছে আৰু তাৰপিছত বাকী মই যেনেকৈ ছাপোৰ্ট পাব লাগে বেকএণ্ডৰ পৰা মই কমপ্লিট ছাপোৰ্ট পাইছোঁ দলে ভাবিছে যে মই টাকিল কৰিব পাৰিম আৰু জালুকবাৰীৰ পৰিস্থিতিটো আপুনি দেখিছে অতি ভয়ানক পৰিস্থিতি কৰিছে মই সেইকাৰণে আপোনাক সেই আগৰ কথাখিনি কৈ আছিলোঁ যে কামাখ্যালৈ আহোঁতে যেনেধৰণে ৰাহুল গান্ধী ডাঙৰীয়াক ৰখাই দিয়া হ'ল
সি মনত এটা ক্ষোভ সৃষ্টি কৰিলে যে জালুকবাৰীত আমাৰ কংগ্ৰেছ দলৰ মানে সংগঠন নাই, জিৰো, এনেকৈ যিবিলাক কথা ক'লে, এই কথাবিলাকৰ বিপৰীতে আমি দলক তাত শক্তিশালী কৰিব লাগিব। আৰু যিসকল লোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক যেনেধৰণে কংগ্ৰেছ দলটোক ঠগি, সেই কৰ্মীসকলক ঠগি পেলাই তেওঁ যেতিয়া SS আলুৱালিয়াই ৰেড কাৰ্পেটৰ তলৰ পৰা ফাইল উলিয়াম বুলি ক'লে, যিধৰণে তেওঁ বিজেপিলৈ গুচি গ'ল ৱাশ্বিং মেচিনলৈ, তাৰ পিছৰ পৰ্যায়ত সেই মানুহখিনি আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ কথা কোনেও নাভাবিলে। পিছৰ পৰ্যায়ত দুবাৰ ইলেকশ্যন হ'ল, কেণ্ডিডেট আহিল, বহুত বেলেগ বেলেগ কথা শুনি থাকিলোঁ, কিন্তু তেতিয়া মই এইটো চিয়'ৰ হৈ গ'লোঁ যে মই যিহেতু জালুকবাৰীৰ বাসিন্দা, গতিকে মই জালুকবাৰীত অন্ততঃ সংগঠন কৰিম, বাকী একো নকৰোঁ। ইলেকশ্যন কি হ'ব, টিকেট কাক দিব, এইটোতো মই নাজানিম, মই সংগঠন কৰিম। মোৰ কাম হ'ল মোৰ সংগঠন কৰা, সংগঠন কৰিছোঁ। তাৰপিছৰ পৰ্যায়ত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ল, ফ্ৰিকুৱেণ্টলি সবাৰ তেওঁ অহা মই দেখিলোঁ। তাৰ আগতে পঞ্চায়ত হ'ল, পঞ্চায়তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিডিয়াৰ আগত আহি ক'লে যে জালুকবাৰীত আনকণ্টেষ্ট হ'ব। আৰু মই সেইটো প্ৰাউডলি ক'ব পাৰোঁ, আনকণ্টেষ্টটো বাদ দিয়ক, মই 2জন ZPC কেণ্ডিডেট দিছোঁ, AP কেণ্ডিডেট দিছোঁ, মেম্বাৰ 50জন, সকলোবিলাক দিছোঁ। আৰু খুব ভাল ধুনীয়া ফাইট হৈছে। আৰু আমি ভোটিং পাৰ্চেণ্টেজ আগতকৈ বঢ়াই দিলোঁ পঞ্চায়তত। আৰু তাত দেখিলোঁ মাত্ৰ পঞ্চায়তৰ ইলেকশ্যনতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5খনকৈ ডাঙৰ ডাঙৰ মিটিং কৰিলে। কোড অফ কণ্ডাক্টৰ ৰোল ভাঙি তেওঁ তাত মন্দিৰে মন্দিৰে অনুদান দিলে। দিলীপ শইকীয়া ডাঙৰীয়াই মিটিং কৰিলে। গতিকে আমি বুজিলোঁ যে আমি জালুকবাৰীত সংগঠন কৰিব পাৰিছোঁ। পিছৰ পৰ্যায়ত ৰাহুল গান্ধী ডাঙৰীয়া আহিলে, প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিলে। আমি যেতিয়া তেওঁলোকক আদৰিব পৰা হ'লোঁ, গোটাব পৰা হ'লোঁ, লাহে লাহে সেই কনফিডেন্সটো বাঢ়ি গ'ল। আৰু শেষত গৈ পেলাই দলে বিচাৰ কৰিলে, টিকেটটো বাৰু মোকেই দিলে, বাৰু যিয়ে নহওক ধন্যবাদ তাৰ কাৰণে। বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিবলৈ পায়, তাকো জালুকবাৰীৰ দৰে সমষ্টি এটা, মই খুব মানে মই নিজক খুব মই লাকি বুলি ভাবোঁ। আৰু তাৰ পিছৰ পৰ্যায়ত মোৰ টিকেটটো শেষৰ ফালে ঘোষণা হৈছিলে। আপুনি দেখিছিলে মই 3 নম্বৰ লিষ্টখনত মোৰ টিকেট আহিছিলে, বেছি সময় মোৰ হাতত নাছিলে। ইমিডিয়েটলি 2-4 দিনততো নমিনেশ্যনৰ কাম, DC অফিচৰ কাম কৰোঁতেই গুচি যায়। তাৰপিছত সেই 7-8 দিন 9 দিন সময় যি পালোঁ, সেইখিনি সময়ত ইমান বেছি প্ৰত্যাহ্বান। মোৰ এইটো কথা মানে মই সেই তেতিয়াই কৈছিলোঁ যে জালুকবাৰী সমষ্টিটোত প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে এই দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনক, এই কৰাপ্টেড CM-জনক, মানে ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী বুলি কোৱা মানুহজনৰ লগত যুঁজিবলৈ যদি মই এটকা কষ্টৰ টকাও মই খৰচা কৰোঁ, মই ভাবোঁ সেইটো অসমৰ কাৰণে কৰিছোঁ, মানুহৰ কাৰণে কৰিছোঁ। আৰু এনেকুৱা বহুত কাম এনেকুৱা কৰিব পৰা উইলিংনেছ মোৰ হাতত আছে, আৰু মই কৰি যাম যেতিয়ালৈকে থাকিব সেই কাৰেজটো থাকিব। আৰু জালুকবাৰীত আপুনি এটা বস্তু দেখিলে, তেওঁ সদায় কয় মই ইলেকশ্যনত নাহোঁ, কেম্পেইনিং নকৰোঁ, মই কোড অফ কণ্ডাক্টৰ সময়ত আহিম, এনেকৈ নমস্কাৰ কৰিম, মই জিকিম, মই ভোট মানে মোকে ভোট দিব। এইবাৰ দেখিলোঁ নমিনেশ্যনৰ পিছৰ পৰা তেওঁ কেইবাখনো ৰেলী কৰিলে। তেওঁ যদি ইমান শক্তিশালী, তেওঁ যদি ইমান ভাল কাম কৰিছে, তেতিয়াহ'লে প্ৰত্যেক দিনাই, মই আপোনাক ক'লোঁ প্ৰত্যেক দিনাই মোৰ প্ৰচাৰ কৰিব যাওঁতে, মই ৰেলী কৰোঁতে তেওঁলোকে আমাৰ ল'ৰা মাৰি আমাৰ কিমান গাড়ী ভাঙিছে, আপোনালোকে নিশ্চয় এইবিলাক মিডিয়াত দেখি আছে। আনকি মই আপোনাক কম, মোৰ পিছফালে দুখন ছুইফ্ট গাড়ী, এখন চিয়াছ গাড়ী লগাই থৈ দিয়ে। মই যেতিয়া ঘৰৰ পৰা ওলাওঁ এই গাড়ীবিলাক থাকে। মই এইবিলাক টিভিত কৈ আছোঁ, মইতো অন ৰেকৰ্ড কথাবিলাক কৈ আছোঁ। য'ত যাওঁ মানে বুথে বুথে ধৰক তেওঁলোকৰো কাৰ্যকৰ্তা থাকিব, আমাৰো থাকিব, ৰাইজৰ দলৰো থাকিব, AGP চবৰে থাকে, অলপ চলপটো কৰ্মকৰ্তা প্ৰত্যেকটো দলৰে থাকে। মই যিটো জেগাত গৈ ৰম তাতে তেওঁলোকে ফোন কৰে, তেওঁলোকৰ কৰ্মীখিনি মাতে। আৰু সেই তেওঁলোকৰ মানে মই ভাবাই নাই যে বিজেপি দলটোৰ আদৰ্শটো এয়া নহয়। প্ৰকৃত বিজেপি কৰ্মী এইবিলাক কাম নকৰে। এওঁলোকে এনেকুৱা ধৰণে তাত হাইপ এটা ক্ৰিয়েট কৰিব ধৰিলে যে য'তে যাওঁ কংগ্ৰেছ হুঁচিয়াৰ কিবা কিবি এইবিলাক কথা কৈ থাকে। তো ঠিক আছে, মোক চাওক, মই যেতিয়া প্ৰচাৰ কৰিব ধৰিলোঁ, মিটিং কৰিব ধৰিলোঁ, মোক যেতিয়া ৰাইজে মাতিব মই তাতহে যাব পাৰোঁ, মইতো নিজে নিজে গুচি যাব নোৱাৰোঁ নহয় ক'ৰবাত। যেতিয়া যাওঁ নামঘৰৰ ভিতৰত গৈ তেওঁলোকে ৰাইজক, মোকটো বাদ দিয়ক, ৰাইজক গৈ মোকটো কিবা ক'লে মই উত্তৰ দিম। যিসকল মহিলা তাত বহি থাকে তেওঁলোকে মহিলা সন্মানৰ কথা কয়, এই বস্তুবিলাক ৰেকৰ্ডেড দেই, তেওঁলোকে মহিলাসকলক গৈ পেলাই দম দিয়ে। আপোনালোকে বিদিশা নিয়োগক কিয় প্ৰচাৰত মাতিছে, কিয় পোষ্টাৰ লগাইছে, ঠেং ভাঙি দিম, আঁঠু কঢ়াই থৈ দিম। মই তেতিয়া ভাবিলোঁ যে ঠিক আছে, আপোনালোকে মই মহিলাসকলক লগ কৰিলে, আয়তীসকলক লগ ধৰিলে এনেকুৱা কৰে। ৰাণী ৰাক্সিয়াত আপুনি মই নাম কৈ দিছোঁ, ৰাণী ৰাক্সিয়াত যিটো পৰিস্থিতি কৰিছে তেওঁলোকে, মন্দিৰৰ ভিতৰত গৈ পেলাই উৎপাত কৰিছে বিজেপিৰ, মই আপোনাক ভিডিঅ' সহিতে দি দিম। তেতিয়া মই ভাবিলোঁ ঠিক আছে, তোমালোকে প্ৰচাৰ কৰিব নিদিয়া, তোমালোকে মই ৰাইজক লগ কৰিলে ৰাইজক গালি পাৰিবা, ঠিক আছে ৰাইজক লগ নকৰোঁ, মই নিজে গাড়ীখন লওঁ,
2-4খন মোৰ লগত গাড়ী থাকে মই ওপৰৰ হেৰিখন খুলি লওঁ সানৰুফখন খুলি লওঁ মই মাইকত কথা কওঁ আৰু মই এটা কথা গম পালোঁ যে মিটিং কৰি যদি মই ডেইলি 50জন মানুহকে লগ কৰি 10খন মিটিং কৰোঁ মই 500 মানুহ লগ পাম মই যদি এনেকৈ গলি গলি ঘূৰিব ধৰিলোঁ এটা জেগাত ৰৈ পেলাই কথা কৈ থাকোঁ প্ৰায় 200 মানুহে শুনা পায় গতিকে মই ভাবোঁ এফালে ৰাস্তা বন্ধ কৰিলে এফালে খুলিব নৰ্থ গুৱাহাটী কওক উত্তৰ গুৱাহাটী কওক ৰাণী কওক জালুকবাৰী কওক প্ৰত্যেকটো জাগাত এওঁলোকে প্ৰচাৰ সভাত মোক বাধা দিলে মই প্ৰচাৰ কৰি গ'লোঁ মোৰ কাম মই কৰি গ'লোঁ আৰু সেই আৰম্ভণিৰ দিনৰ পৰা শেষৰ দিনটো যিদিনা ভোট গ্ৰহণ হৈছিলে সিদিনা আমাৰ জালুকবাৰীৰ এটা অঞ্চলত মেজিষ্ট্ৰেট নিজে আহিব লগা পৰিস্থিতি তেওঁলোকে কৰিছে মোৰ পুলিং এজেণ্টক পুলিচসকলে প্ৰশাসনে নিৰাপত্তা দি মই কৈছোঁ মইতো ওলাই গৈছোঁ কৈছে বাইদেউ নাহিব আপুনি পৰিস্থিতি খুব বেয়া মই কৈছোঁ মইতো আহিমেই মোৰ ল'ৰা মই চামেই কি হৈ আছে পুলিং এজেণ্টক ভিতৰত ভৰাই লৈ মই যেতিয়া কৈছোঁ ঠিক আছে মই আহিলোঁ মই চালোঁ ইয়াত পৰিস্থিতি দেখিছোঁ মই পুলিচক এটা তেওঁলোকে কিন্তু বহুত সহায় কৰিছে দেই বাইদেউ মই এটা কথা কওঁ প্ৰশাসন মিডিয়া বহুত সহায় কৰিছে মোক তেওঁলোকক মই এটা কথা হাতযোৰ কৰিছোঁ যে মোৰ ল'ৰাজন যাতে কোনো আঁচ নপৰাকৈ ওলাই আহে মই আপোনালোকে কোৱা মতে মই ঠিক আছে মই গ'লোঁ চালোঁ গুচি আহিলোঁ আৰু সেই ল'ৰা দুজনক থানাত নি তেওঁলোকে সেফগাৰ্ড দি থানাত বহাই থ'ব লগা হৈছে যাতে মানুহে আক্ৰমণ কৰিব নোৱাৰে মেজিষ্ট্ৰেট নামিছে মোৰ পুলিং এজেণ্টক দুপৰীয়া খেদাই উঠাই পঠাই দিছে এনেকুৱা বহুত কেইটা জেগাত কৰিছে জালুকবাৰী গতিকে মোৰ কথাটো এটাই ক্লিয়াৰ মেছেজ যদি তুমি ইমান শক্তিশালী যদি তুমি ইমানেই ভাল কাম কৰিছা তাকো নিজৰ গৃহ সমষ্টি য'ত তেওঁলোকে বেটি বচাও বেটি পঢ়াও বুলি শ্লোগান দিয়ে তাত আমাৰ দৰে মহিলা মোৰ ৰেলীত শাৰী ফালি দিলে মহিলাবিলাকক পিটিলে মাৰিলে ৰাতি 3টা বজাত মালিগাঁও ৰেলৱে হস্পিটেলাইজ হ'ল সঞ্জীৱনীত হস্পিটেলাইজ হ'ল এইবিলাক কিয় কৰিলে প্ৰচাৰ তোমালোকেও কৰা আমিও কৰিম তোমালোকে ভাল কাম কৰিছা তুমিয়ে মুখ্যমন্ত্ৰী হোৱা তুমিয়ে শ বছৰলৈ মুখ্যমন্ত্ৰী হৈ থাকা গণতান্ত্ৰিক দেশ এখনত আমাৰ অধিকাৰ আমি নিৰ্বাচন খেলিব পৰাটো তাত কি প্ৰব্লেম আছিলে ভয় ভাবু কি খুৱাই এওঁলোকে যদি ভাবিছিলে যে বিদিশা নেওগক বহাই দিব পাৰিম ফোন কলত ধমকি এনি টাইম এইবিলাক গালা চিঞৰ বাখৰ যদি ভাবিছিলে এনেকুৱাই কিবা কৰিব পাৰিব আজিও কওঁ শেষ বিন্দু টেষ্ট থকালৈকে নিজৰ কাম কৰি যাম বাকী যি হ'ব ৰাইজে দেখি আছে ভগৱান দেখি আছে মই সদায় এটাই কথা কওঁ আগতেও কৈছোঁ বহুবাৰ এতিয়াও কৈছোঁ পাপে বাপেকক নেৰে বাইদেউ আপোনাক আচলতে বেলেগ কথা সুধিম বুলিয়ে ভাবিছিলোঁ কিন্তু আপুনি বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী আৰু যথেষ্ট এটা ডাঙৰ অভিযোগ কৰিছে তেখেতে মই শুনি আছোঁ কথাখিনি নিৰ্বাচনত প্ৰচাৰ মাধ্যম যিকোনো ৰাজনৈতিক দলৰ যি প্ৰাৰ্থী নিশ্চয় কৰিবই তেওঁলোকে কিন্তু সেই সময়ত নিৰ্বাচনৰ সময়ত যদি তেনেকুৱা ধৰণৰ কিবা খেলি মেলি হৈছিল বা তেনেকুৱা ধৰণৰ হৈছিল তেতিয়াহ'লে প্ৰশাসন আছে গতিকে তেওঁলোকে যদি অভিযোগ কৰিছিল বিৰোধী আমাৰ প্ৰাৰ্থীগৰাকীয়ে তেতিয়াহ'লে প্ৰশাসনে তাত তেতিয়া লগে লগে ব্যৱস্থা কৰিব লাগিছিল আৰু এতিয়া তেখেতে কৈছে মানে এইটো ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া তেওঁ যদি ইমান কাম কৰিছে তেওঁ জিকি দিয়ে কিন্তু হয় সেইটো কথা তেওঁ কৈছে ঠিকে আছে কিন্তু মই বৰ্তমান কিন্তু এইখিনি ক'ব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়গৰাকীয়ে কিন্তু যথেষ্টখিনি অসমৰ সকলো উন্নয়নৰ ক্ষেত্ৰত সকলো দেশৰ ক্ষেত্ৰত কিন্তু তেখেতে যথেষ্টখিনি কাম কৰিছে আৰু জালুকবাৰীৰ ৰাইজে ভোট প্ৰদানেৰে তাৰ প্ৰমাণ কৰিব সময়ত 4 তাৰিখলৈ আমি বাট চাই আছোঁ সঁচা মিছাটো আমি নকওঁ সৰু কথা কওঁ বাইদেৱেও চাগে দেখিছিলে বাইদেউ যিহেতু বিজেপিৰ বহুত ছিনিয়ৰ লিডাৰ আপোনালোকেতো আমাক চাই থাকে নিৰীক্ষণ কৰে জালুকবাৰীত পিয়াল শংকৰ দে নামৰ যিজন বিজেপিৰ এজন নেতা মই নাজানো তেওঁ মণ্ডল সভাপতি নেকি অপেন টিভি চেনেল DYNK প্ৰত্যেকতে বাজিছে যে বিদিশা নেওগ কেণ্ডিডেট কাটি ৰক্ত বুৱাই দিয়া হ'ব ৱাৰ্ণিং দিছিলে মোক প্ৰত্যেকটো চেনেলত বাজিছে মইতো মনে সাজি কোৱা কথা নহয় প্ৰথম দিনা ৰেলীত ঠিক আছে নাজানিলে মুখ্যমন্ত্ৰী মহোদয় হৈ গ'ল এনেকুৱা ঘটনা তাৰ পিছৰ কেইটা ৰেলীত পিছৰ কেইটা প্ৰচাৰত প্ৰত্যেক দিনাই কেনেকৈ হ'ল তেতিয়াই যদি তেওঁ ক'লেহেঁতেন যে আমাৰে ছোৱালী দেচোন প্ৰচাৰ কৰিব দে কিনো আছে মইতো জিকিমেই দিগদাৰী নকৰিবি তাইক এই কথাটো যদি তেওঁ ক'লেহেঁতেন পিছৰ কেইটা ৰেলীত শেষৰ ভোট গ্ৰহণৰ দিনালৈকে মেজিষ্ট্ৰেট নামিব লগা কিয় হ'ল ফিল্ডত মোৰ ল'ৰা পুলিং এজেণ্টক নি পেলাই থানাত ৰাখিব লগা ছেফগাৰ্ড দি কিয় হ'ল এইটোতো বাইদেউ দেখিছে যে কাটি ৰক্ত বুৱাই দিম বুলি কোৱা পিয়াল শংকৰ দে আপোনালোকৰ বিজেপিৰ নেতা এইটোতো টিভিত চবেই দেখি আছে তেওঁ কিবা কৰিছে সেই সময়ত যিখিনি পাৰি একশ্যন ল'বৰ কাৰণে সেইটো সদায় প্ৰশাসন আছে আইন এখন আছে যদি তেনেকুৱা কোনোবাই ভুল কৰিছে এইটো প্ৰশাসনে ব্যৱস্থা ল'ব সেইটো কৰ্তব্য বাইদেউ নহয় বাইদেউ চাওক
সকলোৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা এটা মাধ্যম আছে, কৰিব। সেইটো মই বেয়া মাধ্যমৰ কথা মই ক'বলৈ যোৱা নাই, নহয় নহয়, বেয়া মাধ্যমটো মই কথা ক'বলৈ যোৱা নাই। আৰু যদি তেওঁ বেয়া পন্থা লৈছিলে, মই কৈছোঁ নহয়, এখন আইন আছে, এখন প্ৰশাসন কৰা বস্তু আছে। আপোনালোকে যদি অভিযোগ কৰিছিল বা তেনেকুৱা নকৰিছে, তেতিয়া তাৰ ব্যৱস্থা সময়ত সেইটো হ'ব লাগিছিল। আৰু মই এটা কথাই জানো, আৰু নিৰ্বাচনত ৰাইজে ভোট দিয়ে, আৰু কোনোবা 2-1জন ব্যক্তিয়ে যদি তেনেকুৱা ধৰণৰ কিবা যদি কৰিছে, ৰাইজে ইয়াৰ প্ৰত্যুত্তৰটো 4 তাৰিখে দিব। গতিকে সেই নিৰ্বাচনৰ প্ৰত্যুত্তৰটো আমি 4 তাৰিখে পাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মদক্ষতা, তাৰ ফলত তেখেত আগবাঢ়ি জয়ী হ'ব নে আচলতে কোনোবা ক্ষতি মানে কাৰোবাৰ ক্ষতি কৰি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জয়ী কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছে, সেইটো 4 তাৰিখে সম্পূৰ্ণ তাৰ ফলাফলটো আমি পাম। মই আকৌ আহিম, আপুনি ক'বলৈ বিচাৰিছে, কিন্তু অকণমান এইখিনিতে ৰখাব লাগিব, কাৰণ সকলো আমাৰ সৈতে আছে। বাইদেউ, মই আপোনাৰ কাষলৈ আহিছোঁ। বিজেপিৰ ক্ষেত্ৰত আমি দেখিলোঁ যে মহিলাৰ আসন সংৰক্ষণৰ কথাটো আমি পাতিম, ইয়াৰ পূৰ্বতে যিহেতুকে 33% লৈ পেলাই, কিন্তু মহিলাক এইদৰে আসন সংৰক্ষণ কৰি সুৰক্ষিত কৰাটো প্ৰয়োজনীয়তা কি আছে? আমি যেতিয়াই দেখোঁ হিতাধিকাৰী আঁচনি দিয়া হৈছে মহিলাক, লাখপতি বাইদেউ বনোৱা হৈছে মহিলাক, কিন্তু যেতিয়াই টিকট বা প্ৰাৰ্থিত্বৰ প্ৰশ্নটো আহে, কোনো দল ইয়াৰ উৰ্ধত নহয়। আমি নকওঁ যে কংগ্ৰেছ কি, বিজেপি কি, কংগ্ৰেছ, মহিলা এমুঠিতকৈও সংখ্যাটো কম। এতিয়া